দৰঙৰ যুৱক গৌৰীশংকৰ কলিতাৰ প্ৰকৃতি সংৰক্ষণৰ অভিনৱ প্ৰচেষ্টা। দৰং জিলাৰ দুনি ভেৰুৱা দলৰ যুৱক গৌৰীশংকৰ কলিতা অসমৰ প্ৰকৃতি সংৰক্ষণ, বন আৰু ৰাষ্ট্ৰীয় সম্পদ সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগতে বন বিভাগৰ অধীনৰ ভূমি বেদখল মুক্তিকৰণৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষা আৰু বাধাহীন বিচৰণৰ ক্ষেত্ৰত সৃষ্টি কৰাৰ বাবে সকলো অসমবাসীক সজাগ সচেতন হোৱাৰ আহ্বানেৰে চলাই আহিছে বিশেষ পদক্ষেপ। এই উদ্দেশ্যে আজিৰ পৰা চাইকেলেৰে সচেতনতামূলক যাত্ৰা আৰম্ভ কৰিব। মঙলদৈ সামাজিক বনানীকৰণৰ কাৰ্যালয়ৰ পৰা এই যাত্ৰা আৰম্ভ কৰি সমগ্ৰ অসম ভ্ৰমণ কৰিব। এই মহান উদ্দেশ্যে সফল কৰি তুলিবলৈ সমগ্ৰ অসমবাসীৰ আশীৰ্বাদ আৰু সহায় সহযোগিতা আশা কৰিছে যুৱকজনে। মঙলদৈৰ পৰা মিৰ্জা এলিফানৰ প্ৰতিবেদন AIN লাইভ। নমস্কাৰ, অসমবাসীলৈ আন্তৰিক সেউজ অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি অহা বৃহস্পতিবাৰৰ পৰা এক সম্পূৰ্ণ চাইকেলিং যাত্ৰা আৰম্ভ কৰিছোঁ। ইতিমধ্যে আপোনালোকে জ্ঞাত যে বিগত বছৰত অসমৰ প্ৰতিনিধিত্ব কৰি অসমৰে গুৱাহাটীস্থিত খানাপাৰাৰ পৰা দিল্লীলৈকে পদযাত্ৰা কৰিছিলোঁ। পৰৱৰ্তী কালত দিল্লীৰ পৰা উভতি আহি আমি অসমৰে প্ৰতিখন জিলা প্ৰায় 35খনকৈ জিলা পৰিভ্ৰমণ কৰিছোঁ পদবজেৰে। কিন্তু এইবাৰ মই এক ব্যতিক্ৰমীভাৱে চাইকেলেৰে যাত্ৰা কৰিছোঁ। চাইকেলেৰে এইকাৰণে যাত্ৰা কৰিছোঁ যে খোজকাঢ়ি গ'লে গছপুলিসমূহ নিয়াৰ অসুবিধা হয় বা আৰক্ষীসকলক গাড়ীৰ প্ৰয়োজন হয়, তেতিয়া মোৰো সিমান ভাল নালাগে। সেই গতিকে এইবাৰ চাইকেলত গছপুলি লৈ আমি এক পৰিভ্ৰমণ কৰিম আৰু এই যাত্ৰাৰ সময়ত আমি অসমৰ ব্যক্তিসকলে অসমীয়া মানুহৰ বাবে, অসমৰ জাতিটোৰ বাবে, অসমৰ এই স্বাভিমান ঐতিহ্য বৰ্তাই ৰখা আমাৰ অসমৰ গড় সংৰক্ষণৰ ক্ষেত্ৰত আৰু যি আমাৰ প্ৰাকৃতিক পৰিৱেশ, এই প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত, বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক সজাগতামূলক পৰিভ্ৰমণ হ'ব। এই পৰিভ্ৰমণৰ ক্ষেত্ৰত এটাই আমাৰ উদ্দেশ্য আছে। এই উদ্দেশ্য হৈছে আমাৰ যি বন বিভাগৰ সংৰক্ষিত বনাঞ্চলৰ বেদখল মুক্তকৰণৰ ক্ষেত্ৰত অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে যি এক অভিনৱ পদক্ষেপ বা আইনৰ ব্যৱস্থা কৰিছে। যোৱা সেইদিনা পবিত্ৰ বিধানসভাত এখন সংবিধানৰ আইনৰ আওতাত এই বিষয়টো উত্থাপন হৈছিলে আৰু আইনখন গৃহীত হৈছে। গতিকে এই ক্ষেত্ৰত মই অসমৰ যশস্বী মুখ্যমন্ত্ৰীৰ লগতে অসমৰ যিসকল বিধায়ক, বিৰোধী দলৰেই হওক বা আমাৰ অতি মৰমৰ চৰকাৰৰ লগত জড়িত থকা বিধায়কসকলেই হওক, সকলোলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ আমাৰ বন্যপ্ৰাণী অবিহনে, আমাৰ জীৱকুল অবিহনে, প্ৰকৃতি অবিহনে আমাৰ মানৱ জীৱনৰ কোনো নিশ্চয়তা নাথাকিব। আৰু বৰ্তমান সময়ত জন্তু আৰু মানুহৰ সংঘাত বৃদ্ধি পাইছে এইকাৰণেই যে আমি বনাঞ্চলসমূহ মানুহে অধিগ্ৰহণ কৰিছোঁ বা মানুহে আক্ৰমণ কৰি জীৱ-জন্তুক আক্ৰমণ কৰি জীৱ-জন্তুৰ স্থান আমি দখল কৰিছোঁ। গতিকে এই ক্ষেত্ৰত যাতে আমাৰ অসমবাসী ৰাইজে সদায় সহযোগিতা প্ৰকাশ কৰে অসম চৰকাৰৰ লগত, এই ক্ষেত্ৰত সকলোকে গুৰুত্ব আৰোপ কৰিবৰ কাৰণে আৰু অসম চৰকাৰক সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাই এই আমাৰ যাতে অসমৰ প্ৰতিজন নাগৰিকক, প্ৰতিজন ব্যক্তিক আমি যাতে সজাগ আৰু সচেতন কৰি বন্যপ্ৰাণী বিচৰণস্থলী এৰি আমি যাতে আমাৰ নিজৰ ভূমিত আমি নিজে বাসস্থান কৰোঁ। কাৰণ বৰ্তমান সময়ত আপোনালোকে দেখিছে হাতী আৰু মানুহৰ সংঘাত বৃদ্ধি পাইছে, বান্দৰ আৰু মানুহৰ সংঘাত বৃদ্ধি পাইছে বা অন্যান্য জীৱ, গড়ে আজি মানুহৰ মাজলৈ আহি বিচৰণ কৰিবলৈ লৈছে। গতিকে এই ক্ষেত্ৰত আমি কিন্তু দোষাৰোপ আমি নিজেই হ'ম। গতিকে আমি প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত আমি যদি সজাগ নহওঁ, আমি যদি প্ৰতি বছৰে বা প্ৰতিদিনে আমি যদি বনাঞ্চলসমূহ ধ্বংস কৰি আমি যদি বসবাস কৰিবলৈ লওঁ, তেতিয়াহ'লে কিন্তু আমাৰ প্ৰকৃতি অবিহনে মানৱ জীৱন জীয়াই থকাটো এক কৰুণ কাহিনীত পৰিণত হ'ব। কাৰণ প্ৰতিটো জীৱৰ ওপৰত নিৰ্ভৰশীল। গড়ে যেনেকৈ মানুহৰ ওপৰত নিৰ্ভৰশীল বা আমাৰ গছে যেনেকৈ মানুহৰ ওপৰত নিৰ্ভৰশীল, মানুহ যেনেকৈ গছৰ ওপৰত নিৰ্ভৰশীল, তেনেধৰণে আমি জীয়াই থাকিব লাগিব। কাৰণ প্ৰতিটো জীৱৰে জীৱন চক্ৰটো বৰ এক আমি বিজ্ঞান ভিত্তিত যদি চাব যাওঁ, আমি ইতিমধ্যে আমি হাইস্কুল জীৱন বা আমি শৈশৱ কালৰ পৰাই স্কুলীয়া
স্কুলীয়া শিক্ষাত আমি এই ক্ষেত্ৰত জীৱন চক্ৰৰ এক চক্ৰ পাইছোঁ। এই চক্ৰ বিহুটো যাতে আমি সুন্দৰভাৱে জীয়াই ৰাখিব পাৰোঁ তাৰে বাবে এই প্ৰচেষ্টা, আৰু এই প্ৰচেষ্টাত মোক অৰিহণা যোগোৱা ইতিমধ্যে মই নকলে ভুল হ'ব, আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয় ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়াদেৱ, গুৰুজ্যোতি আমাৰ মঙলদৈ বিধানসভা সমষ্টিৰ সাংসদ, আমাৰ ওদালগুৰি মঙলদৈ সাংসদ আমাৰ শ্ৰদ্ধাৰ দিলীপ শইকীয়া ডাঙৰীয়াদেৱ, ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি, আৰু লগতে আমাৰ অতি মৰমৰ বসন্ত দাস ডাঙৰীয়াদেৱৰ লগতেও আৰু আমাৰ শ্ৰদ্ধাৰ মীন পালনৰ ক্ষেত্ৰত মীন বিভাগৰ যি অধীক্ষৰ দৰে দায়িত্ব পালন কৰি আছে গুৰুজ্যোতি দাস ছাৰক ধন্যবাদ জনাইছোঁ। আৰু ধন্যবাদ জনাইছোঁ মোৰ মৰমৰ বন্ধুবৰ্গ প্ৰণৱ কলিতাৰ লগতে গোপাল ডেকা ডাঙৰীয়াদেৱৰ লগতে আৰু অন্যান্যসকল, আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ অতি মৰমৰ মা দেউতালৈ। মা দেউতাৰ যদি এই শক্তি মোক নিদিলেহেঁতেন, মই গৰ্ভস্থ হোৱাৰ দিনা যদি মা দেউতাই মোক শক্তি নিদিলে হয়, মোৰ এই স্মৃতি শক্তি নাথাকিলহেঁতেন, যি প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত মই এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে আগবাঢ়িছোঁ। মোৰ এই যাত্ৰা ডিচেম্বৰ মাহৰ অহা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব। মঙলদৈৰ যি বন বিভাগৰ ছ'চিয়েল ফৰেষ্টৰ যি বন বিভাগৰ আমাৰ অফিচ আছে তাৰ পৰা এই যাত্ৰা আৰম্ভ হ'ব। আৰু এই যাত্ৰাত মই ভাবোঁ অসমবাসী ৰাইজে যিসকলে জ্ঞাত হ'ব এই সংবাদ মাধ্যমৰ জৰিয়তে, তেওঁলোকে যাতে প্ৰতিখন জিলাত বা প্ৰতিখন স্থানত মোক সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে অনুৰোধ ৰাখি মই অল অসম বুলি নকওঁ, ইতিমধ্যে গোটেই অসমৰ 35খন জিলা ইতিমধ্যে পদবজে ঘূৰিছোঁ। কিন্তু এই যাত্ৰাটো হ'ব এটা মানে সজাগতামূলক যাত্ৰা। গতিকে মই এই যাত্ৰা কিমান দূৰ যাব পাৰিম সেইটো মোৰ মানে বৰ্তমানলৈ থিৰাং কৰা নাই, কিন্তু এই যাত্ৰা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব। বৰ্তমান মই ভাবিছোঁ মোটামুটি 1000 কিলোমিটাৰ মই অতিক্ৰম কৰিম, আৰু এই 1000 কিলোমিটাৰ অতিক্ৰম কৰাৰ পিছত হয়তো মই আকৌ পুনৰ এই যাত্ৰাৰ পাতনি মেলিম।